টোলগেটৰ যাদুত সৰিয়হৰ ফুল দেখিছে ৰাইজে। গেৰেজত সোমাই থকা গাড়ীৰ নামত সোনাপুৰ নাজিৰাঘাট টোলগেটৰ মেছেজ। কামৰূপৰ টোলগেটৰ মেছেজে এতিয়া আতংকৰ সৃষ্টি কৰিছে শিৱসাগৰত। গুৱাহাটী যোৰাটো দূৰৰে কথা, গেৰেজত সোমাই থকা বাহনৰ বাবদ এতিয়া মেছেজ অহাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিৱসাগৰ বেতবাৰীৰ ৰবিউল আলীৰ ফৰ্ড ফিগ' AS01DG 0931 গাড়ীৰ নামত এতিয়া টোলগেটৰ কৰৰ মেছেজ আহিছে। স্তম্ভিত গৰাকীয়ে কৈছে গোটেই ঘটনাৰ সন্দৰ্ভত। ইয়াৰ বিপৰীতে টোলগেটৰ যাদুক লৈ এতিয়া ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে। মন্তব্য যে বিগত বৰ্ষতো জাপি সজিয়ৰ এজন ব্যক্তিৰ নামত আহিছিল টোলগেটৰ মেছেজ, অথচ সেই সময়ত বিগত 1.5 বছৰ ধৰি উক্ত বাহনখন বিকল হৈ পৰি আছিল নিজ গৃহৰ চৌহদতে। আজি ৰাতিপুৱা ঠিক 8:45 মানত মোলৈ এটা মেছেজ আহিলে। মেছেজটো মই খুলিয়ে চালোঁ, দেখিলোঁ এটা টোলগেটৰ পৰা আহিছে মেছেজটো। সোণাপুৰ যিখন টোলগেট গুৱাহাটী সেইখনৰ পৰা আহিছে। মেছেজটোত দেখিলোঁ মই 140 টকা পিছত মোৰ গাড়ীখনৰ এগেইনষ্টত কাটিছে টোল প্লাজাত। কথা হ'ল কি, আচৰিত কথা হ'ল কি, গাড়ীখন বৰ্তমান মই শিৱসাগৰ মোৰ ঘৰ ঘিলাগুৰিত বেতবাৰীৰ কাষতে। মোৰ গাড়ীখন মোৰ ঘৰৰ গেৰেজতে আছে, ময়ো ঘৰতে আছোঁ। অথচ মোৰ পইচাটো তাত কিয় কাটিলে সেই বুলি মই কি কৰিলোঁ, টোল প্লাজাত মই এবাৰ ফোন কৰিলোঁ। তেখেতলোকে মোক ফোনত ক'লে যে ঠিক আছে, এইটো আমি আপোনালোকৰ কমপ্লেইনটো ৰাখিছোঁ, আপুনি এবাৰ বেংকত ফোন কৰক। বেংকত ফোন কৰিলোঁ, বেংকে মোক ক'লে যে এইটো আমাৰ কিবা ৱেডাৰৰ কাৰণে আমাৰ অলপ প্ৰব্লেম হৈছে, কিবা ধূলি মাকতি লাগিলে স্কেনাৰবিলাকত অকণমান আমাৰ অসুবিধা এটা হৈছে, তাৰ কাৰণে এইটো আমাৰ বাই মিষ্টেক হৈ গৈছে, তাৰ কাৰণে আপুনি বেয়া নাপাব, আপুনি আপোনাৰ পইচাটো আমি ৰিটাৰ্ণ কৰি দিম উইদিন 2 ডেইজৰ ভিতৰত। কৈছে যেন এইটো বস্তু আমি এনকুৱাৰী কৰিম, সেই টাইমটোত সেইখন কোনখন গাড়ী পাৰ হৈ গৈছে তেখেতৰ পৰা পইচাটো কাটিম আৰু আপোনাৰ পইচাটো ৰিটাৰ্ণ কৰি দিম। মই কৈছোঁ যেন পইচাটোৰ কথাটো ডাঙৰ কথা নহয়, কিন্তু কথাটো ডাঙৰ কথা এইটোৱে হ'ল যে মোৰ গাড়ীখন ঘৰত থকা অৱস্থাত কেনেকৈ পইচাটো কাটিবলৈ পালে। মই তেওঁলোকৰ সেই প্ৰশ্নখিনি কৰাৰ কাৰণে তেখেতলোকে দোষী বুলি নিজকে স্বীকাৰ কৰিছে। কৰাৰ পাছত তেখেতলোকে পইচাটো ঘূৰাই দিয়া মোক প্ৰতিশ্ৰুতি দিছে। কিন্তু মোৰ কথাটো হ'ল কি, আজি মোৰ কাটিছে 140 টকা পইচা ডাঙৰ কথা নহয়। যদি আমাৰ অসমৰ ৰাইজৰ যদি 1000 জনক কাটি দিয়ে 1,40,000 টকা এদিনত কাটিব। এই কথাষাৰ আমি চিন্তা কৰাটো উচিত। সেইগতিকে আজি মই সমাজ মাধ্যমৰ সন্মুখত বা নিউজ চেনেলৰ সন্মুখত খাৰ হৈ আজি মই অসমৰ ৰাইজক কথাষাৰ অৱগত কৰিলোঁ। কথাটোতো আমাৰ যথেষ্ট খং উঠিছে, কাৰণ ঘৰত গাড়ী থকাৰ অৱস্থাত ইয়াৰ পৰা দূৰত্ব মিনিমাম 340 কিলোমিটাৰ হ'ব আমাৰ শিৱসাগৰৰ পৰা সোণাপুৰ টোলগেটলৈকে, প্ৰায় 6.5 ঘণ্টা বাট। তাকে ইমান পটককৈ নেৰি পইচা কেনেকৈ কাটি দিলে মোৰ ঘৰত গাড়ী থকা অৱস্থাত, তো খংটো উঠিছে আমাৰ। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি।